জলকীয়াখিনি দেখুৱাম বুলি যে কৈছিলোঁ আমাৰ ওপৰত কৰা সেয়া চাওক পকি আছে পূৰা ধুনীয়াকৈ বান্দৰে ভাঙি ভাঙি পেলাই যোৱা বান্দৰে ভাঙিলে সেইকেইটা ছিঙিছিলোঁ তাৰপৰা মনত পৰিলে বোলে আপোনালোকক দেখুৱাওঁ দেখিছে এনেকৈ কণকৈ কৰা হৈছে আৰু মচন্দৰীখিনি খালি বেয়া হৈ গৈছে আদা জলকীয়া বিলাহী কণবিলাহী খালোঁ দেই এতিয়া মৰিছে আৰু কণবিলাহী খালোঁ বাৰু অকণমান এসাঁজমান খালোঁ মচন্দৰী আৰু এটা টাবত দিছে পদিনা এইফালে পদিনা এয়া ৰুইছে আকৌ হেৰি টেঙামৰা সেইবিলাকে আৰু টেঙামৰা আগতে ধেৰ আছিলে আজিকালি নাইকিয়া হ'ল আদা সেইখিনি আকৌ বহুত ভাল বস্তু এইটো দিছে টেঙেচি মানিমুনি এইখিনি মানে ধুনীয়াকৈ তিয়াই থৈছিলোঁ অলপ দেৰি প্ৰথম চাফা কৰি লৈ জাৰি মেলি লৈ সৰিয়হখিনি দুবিধৰ সৰিয়হ লৈছোঁ তাৰপাছতে ধুই মেলি ধুনীয়াকৈ তিয়াই থ'লোঁ তিয়াই থৈ আকৌ টুকি পেলাই আকৌ এনেকৈ চালনীত দি তলত এটা হেৰি দি এনেকৈ অলপ দেৰি তিয়াই থৈছোঁ চাফা হ'বলৈ চাফা হ'লে ভাল লাগিব সৰিয়হটো ন তাৰপৰা প্ৰথমবাৰ বনাম যে দেখুৱাম আপোনালোককো কেনেকুৱা হয় ক'ব চাব দেই কৃষ্ণ এয়া এতিয়া তলত এনেকৈ বাতি এটা দি চালনীখনৰ সৈতে থৈ ধুনীয়াকৈ ঢাকি থৈ দিওঁ পানীটো গৈ থাকক তাৰপিছত আকৌ অকণমান মেলি দিব লাগিব ন শুকাবলৈ নজনা মানুহে মোৰ পৰা শিকি বনাব পাৰিব জনাবিলাকেতো ধুনীয়াকৈ জানেই নজনাই শিকিব পাৰিব আৰু মোৰ পৰা কৃষ্ণ সৰিয়হখিনি শুকাই গ'ল চালনীত থৈছোঁ যে চালনীত থোৱাৰ কাৰণে ধুনীয়াকৈ শুকাই গৈছে শেষত হেৰিকৈ পিচিম ধুই লওঁ এইখিনি দিম আৰু খাৰলিত এয়া পিচি আছোঁ ভালকৈ পিচি আছোঁ এইখিনি দিম আদা নহৰু লগত এইখিনি এতিয়া পিচি লওঁ পিচি মানে মিহিকৈ নহয় আৰু এনেই অকণমান হেৰি কৰি ল'ম বাৰু এইখিনি জলকীয়া চুৰিব লাগিব হাতেৰে আৰু সানিবলৈ লাগিবই পিটিকি পিটিকি ন জলকীয়া এয়া এতিয়া বনাম প্ৰথম আৰু কেনেকুৱা হয় পাছত আপোনালোকক কম এয়া আদা নহৰুখিনি সানি ল'ম ধুনীয়াকৈ আদা নহৰু জলকীয়া নিমখ দিম নিমখ মই খাৰতো দি থৈছোঁ তাৰপৰা এয়া অলপ পানী টেঙা বনাম অকণমান গৰম তেল অকণমান ইয়াত দি থৈছোঁ দেই সানিবলৈ ভাল হ'ব বুলি তাৰপিছত এয়া পানী টেঙাৰ কাৰণেও নিমখ অলপ দি থওঁ ইয়াতে সানিবলৈ বেলেগে নালাগেই হ'লেও ভাগ কৰিয়ে লওঁ মানে বস্তু এইখিনি সানি ভাগ কৰি লওঁ কৃষ্ণ বন্ধু বান্ধৱীসকল ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছসকল আইবা সমস্ত আপোনালোক সকলোকে ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আৰু বৈজ্ঞানিকন চেনেললৈ অতি আদৰেৰে স্বাগতম জনাইছোঁ আপোনালোকে চাব চেনেলটো ভিডিঅ'বিলাক চাব চাই কমেণ্ট কৰিব কেনেকুৱা পাইছে এই বস্তুটো আকৌ যিমান সানে বোলে সিমানেই ভাল মই নাজানো বনাবলৈ দেই আমাৰ একেইটামান শিকাই দিছে নহৰু চৰু গুচাই দিলে তাৰপিছত সানিলে মানে ভাল বোলে এয়া নেমু কম সেইকাৰণে এইখিনি পানী টেঙা বনাম সানি ল'ম পাছত আদা নহৰুটোৰ কাৰণে মানে একেলগে সানি লৈ এইফালে থৈ দিছোঁ পানী টেঙা এইখিনি খাৰলি খাৰৰ লগত আকৌ মই কি কৰিছোঁ জানেনে মিঠাতেল অকণো দি দিছোঁ সেইটো এনেকৈ আদা নহৰু এনেকৈ টুকুৰা টুকুৰকৈ দি দিছোঁ ভাল হয় বোলে এইটো খাৰটো এনেকৈ উলিয়াই থৈছে আমাৰ এখেতে খাৰ মানে পিচি
পিচি পেলাই পুৰি পেলাই ধুনীয়াকৈ পিচি উলিয়াই দিছে কলপাতত কলপাততে সানি লওঁ একেবাৰে ধুনীয়াকৈ কাটি পুৰি মেলি দি থৈ গৈছে প্ৰথমতে আকৌ খঙেই কৰিছিলে বোলে বহি মেলি থাকিব নোৱাৰা নেকি অকণমান কাম কৰি থকা বুলি কিনিবলৈ পায়েই চব কিনিবলৈ পায় বুলি কৈ দিয়ে মোৰ কিনা আৰু নিজে বনোৱাটো পাৰ্থক্য থাকে নহয় ধৰাচোন অকণমান খাৰ দিব লাগিব মায়ে এখেতে মানে কয় যিটো বস্তু কিনিবলৈ পায় আকৌ কষ্ট কৰি কেলৈ বনাই থাকিব লাগে ন কিনি আনি খালেই হ'লচোন বুলি কয় কিন্তু কিনাটো আৰু ঘৰত বনোৱাটো বহুত পাৰ্থক্য থাকে ন ঘৰত নিজে কষ্ট কৰি বনোৱা বস্তুটো এনেও ভাল লাগে খাই চাগে বহুত টেষ্ট হৈছে খাবলৈ ভিডিঅ'টো দিয়া দেৰি হৈছেতো আমি খালোঁ খাৰলি বহুত ধুনীয়া হৈছে অকণমান দি দিছোঁ খাই হ'লেই নাজানো নবনা বস্তু কালাৰটোচোন বেলেগ হৈ যায় বস্তুবোৰ একেবাৰে মিলি গ'লে ভাল লাগিব চববিলাক যিমান খানা হয় সিমানে ভাল বুলি কৈছে ৰেচিপি চাব পাৰোঁ ৰেচিপি চাই নবনাওঁ নিজৰ আইডিয়া কৰি নিজৰ মতে বনাওঁচোন নিজৰ মতে বনোৱাটো বেলেগ হয় ন জলকীয়া অলপ বেছি দিব লাগিছিলে নেকি জলকীয়াও কম হ'ব সানি সানি এনেকৈ কাটি কলপাতত বান্ধিম আৰু দেখুৱাম তেনেকুৱা এতিয়া পানী টেঙা সানিম দিলোঁ খানাৰ লগতে কথা হ'ব এইটো আৰু যি বুজিছোঁ বস্তুবোৰ চব মিলিব লাগিব হাত চাত ধুই আহিলোগৈ এয়া হাত চাত ধুই আহি ল'লোঁ ৰস ওলাইছে কিন্তু এইটো কম হ'ল এইটো বেছি খাৰলিটো বেছি বনাইছোঁ এই খাই যদি ভাল লাগে আকৌ বনাম অকণমান মানুহক বনাইছিলোঁ বুলি ক'লে কেনেকৈ বনাইছিলোঁ তেনেকৈ অকণ শিকিবও পাৰিমতো মানুহৰ পৰা শিকাটোও বেলেগ তেনেকৈ আদা নহৰু দি দিয়ে নাই বাৰু আদা নহৰু জলকীয়া কিন্তু সৰহ দিব লাগিছিলে চাগে মোৰ নাই অকণমান মানে জলকীয়া ভোট জলকীয়া ওপৰত আছে ঠিককৈ বাৰু আনিব নগ'লোঁ আৰু অকণমান বাহিৰত পেক থোৱা আছিলে তাতে দি দিলোঁ নেমুবোৰ সৰিয়হখিনিত সোমাই যোৱাকৈ সানিছোঁ নেমু ইয়াত মোৰ জলকীয়া অকণ দি দিব মন গ'ল কেঁচা জলকীয়া কৈছিলোঁ ওপৰৰ পৰা অনাগৈ নাই বান্ধি ল'ম বুলি কওঁ বা বান্ধি ল'ম কলপাতত বান্ধা অকণ দেখাই দিওঁ নেকি ৰ'বি কলপাত ধুনীয়াকৈ কাটি থৈ গৈছেই নহয় টেঙাটোতে বান্ধো প্ৰথমতে ইমান তেনেকৈ বান্ধিলে ভাল হ'ব বাৰু হয়তো ফ্ৰিজত থ'লে ভাল নে কি বাৰু সেইটোও নাজানো মই এখনতে বান্ধি দিছে এখন লেতেৰা কাৰণে এইটো এনেকৈ ৰছী দি মেৰিয়াই দিম ৰছী নেমে ৰবৰ আনা ৰবৰ লগাই দিম দেই বান্ধিলেও হয় ন ঘৰত খাবলৈ অকণমান দিবলৈ মন যাব নহয় বান্ধিম হৈছেনে খাৰলি বান্ধি লওঁ দেই
হ'ল খাৰলি পানী টেঙা একেলগতে 3 দিনৰ পিছত খাব লাগিব ন হয়নে নহয় আপোনালোকে ক'বচোন কমেণ্টত 3 দিনৰ পিছত খাম বুলি ভাবিছোঁ আৰু পানী টেঙা খাৰলি ৰেডি এতিয়া কিবা এখনে ঢাকি থৈ দিম আৰু